মানে ভগৱান শ্ৰীকৃষ্ণই তৰোৱাল লৈছিলে নাইবা মোৰ সেই কথাটো বৰ মনত সোধ হৈ থাকে। এক নম্বৰ কথাটো মোৰ সেইটো এক নম্বৰ শুধৰণি। আৰু 2 নম্বৰতে আৰু এষাৰ কথা সুধিছোঁ। আমাৰ ধাৰ্মিক অনুষ্ঠান আমি নামঘৰ আমি প্ৰতি নামঘৰত আমি আহোঁতে যাওঁতে সেৱা লওঁ। নামঘৰত আমি ধৰক বাটচৰাত যি মূৰ্তি বা যি ধৰক ভগৱানৰ যিখিনি অংশদাৰী সকলো প্ৰতিষ্ঠা কৰে। কিন্তু এভাগ মই বুজিব বিচাৰিছোঁ, সিংহ যে প্ৰতিষ্ঠা কৰে, সিংহ জন্তুৰ প্ৰতিষ্ঠা কৰে, সিংহ এনে নৰসিংহ বুলি ভগৱান ৰূপত নৰসিংহ আছে, কিন্তু মই এই কথাষাৰ বুজি নাপাওঁ এটা হিংসুক জন্তু সিংহ ৰূপত বাটচৰাত কিয় প্ৰতিষ্ঠা কৰে? প্ৰথম কথা এগৰাকীয়ে সুধিলে ভগৱন্তই হাতত তৰোৱাল লয় নে নলয়। তাৰ দৰ্শন আমি পোনপটীয়াভাৱে কৈ দিব নোৱাৰোঁ যে ভগৱন্তই তৰোৱাল লৈছিলে নে নাই লোৱা। সমস্তখিনি বস্তু যে শংখ চক্ৰ গদা পদ্ম বা ধনু গদা তৰোৱাল আদি সকলোবিলাকৰ নাম এটাই, সেইটো হ'ল অস্ত্ৰ। অস্ত্ৰ বুলি ক'লে প্ৰত্যেকভাগ বস্তুকে একেটা নামেৰে নামাকৰণ কৰা যায়। আৰু সেই অস্ত্ৰৰ ভিতৰত কোনবিলাক কোনে কোনে লৈছিল বুলি ক'লেহে লাহেকৈ আমি ভাগটো আহিব। ভীমে লৈছিল গদা, অৰ্জুনে লৈছিল ধনু, যুধিষ্ঠিৰে জাঠি লৈছিল, কিন্তু প্ৰত্যেকটোকে একেলগে ক'বলৈ গ'লে কোৱা হয় অস্ত্ৰ বুলি। এতিয়া কথা হ'ল, যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল, কুৰুক্ষেত্ৰ যুদ্ধ হওঁতে একেবাৰে শেষত যেতিয়া ভীমে কৈছিল যে মোৰ গদাৰ দ্বাৰা 100 কৌৰৱক নিপাত কৰা হৈছিল, গতিকে মই শক্তিশালী। অৰ্জুনে কৈছিল নহয়, মোৰ গাণ্ডীৱ ধনুৰ দ্বাৰাহে কৌৰৱ কুল বা শত্ৰুপক্ষক নিৰ্মূল কৰা হৈছিল, সেইকাৰণে শক্তিশালী মই সকলোকে মাৰিলোঁ। আৰু তেনেধৰণে পঞ্চপাণ্ডৱৰ প্ৰত্যেকজনাই যেতিয়া অহংকাৰত মত্ত হৈছিল, তেতিয়া ভগৱন্ত পুৰুষে এক নিৰ্দিষ্ট স্থানলৈ কেউজনকে লৈ গৈছিল ক'লৈ, য'ত আমি ইতিমধ্যে এটা কথা কোৱা হৈছিল, ঘটোৎকচৰ পুত্ৰ বাৰ্বাৰিকক আৰম্ভণিতে মৃত্যু দিয়া হৈছিল, মানে নাশ কৰা হৈছিল। কিন্তু বাৰ্বাৰিকৰ এটা ইচ্ছা আছিল, ইচ্ছাটো হ'ল যে মই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ নাপালোঁ যদিও প্ৰভু আপুনি মোক কৃপা যদি কৰে চাবৰ মন গৈছে। তেতিয়া ভগৱন্তই আশীষ প্ৰদান কৰিলে, তোমাৰ শৰীৰটোৰ পৰা শিৰ যদিও ভাগ কৰি দিয়া হ'ল, মানে শিৰচ্ছেদ কৰা হ'ল, 2টাত অংশ কৰা হ'ল, তথাপিতো পাছৰ অংশটোৰ বিপৰীতে তোমাৰ চকু সহিতে এই শিৰ অংশ তোমাৰ জীৱিত হৈ থাকিব, তুমি ইচ্ছাটো পূৰণ কৰিব পাৰিবা। এই বুলি ভগৱন্তই এই শিৰভাগ্নি একেবাৰে কুৰুক্ষেত্ৰ যুদ্ধৰ কাষতে থকা কুৰুক্ষেত্ৰ স্থানৰ কাষতে থকা এটি ওখ টিলাত সেই শিৰভাগ ৰাখি থ'লে, য'ৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধখন খুব সুন্দৰভাৱে দেখা পোৱা যাব। এনেকুৱা এক স্থানত ৰখাই দিলে। আৰু শেষত কৃষ্ণদত্তই পঞ্চপাণ্ডৱৰ অহংকাৰ নাশ কৰিবৰ বাবে সেই স্থানলৈ লৈ গ'ল। আৰু লৈ যাওঁতে প্ৰত্যেকেই যেতিয়া ক'লে মোৰ শক্তিৰ বলত শত্ৰুপক্ষ নাশ হ'ল, আমি যুদ্ধত জয়ী হ'লোঁ, এনেকৈ প্ৰত্যেকজনাই কোৱাৰ লগে লগে কৃষ্ণই ক'লে বাৰ্বাৰিক তুমি কোৱাচোন এওঁলোকে কোৱা ভাৱনাকেইটা শুদ্ধ হয়নে নহয়। তেতিয়া বাৰ্বাৰিকে ক'লে তোমালোকে ভবা প্ৰত্যেকটো চিন্তাই ভুল, অৰ্থাৎ মই স্বচক্ষুৱে কুৰুক্ষেত্ৰ যুদ্ধত দেখা পালোঁ কেৱল কোনোবা যদি মৃত্যু হৈছে সেয়া কেৱল কৃষ্ণ, কাৰোবাৰ যদি জয় হৈছে সেয়াও কেৱল কৃষ্ণ। কোনো পঞ্চপাণ্ডৱৰ জয় হোৱা নাই, কোনো কৌৰৱৰো মৃত্যু হোৱা নাই। ইয়াত মৃত্যু হৈছে কেৱল কৃষ্ণৰ, জন্ম হৈছে কেৱল কৃষ্ণৰ, জয় হৈছে কেৱল কৃষ্ণৰ, পৰাজয় হৈছে কেৱল কৃষ্ণৰ। অৰ্থাৎ সেই অৰ্জুন, তুমি যি হৰ নিক্ষেপ কৰিছিলা ভীষ্মৰ ফালে, তোমাৰ হৰৰ আগত সৰ্বদা গৈছিল কেৱল কৃষ্ণৰ সুদৰ্শন চক্ৰ। তাৰমানে তুমি ভাবিছা তোমাৰ হৰপাতে ভীষ্মক মাৰিলে, শত্ৰুক মাৰিলে, নহয় অৰ্জুন, তোমাৰ হৰপাতৰ আগত আছিল কেৱল কৃষ্ণৰ সুদৰ্শন। তাৰমানে কি? সু মানে ভাল, দৰ্শন মানে দৃষ্টি, যাৰ দ্বাৰা অমংগলৰ বিপৰীতে কেৱল মংগলমূলক কাৰ্য হয়, তাৰ নাম হ'ল সুদৰ্শন। আৰু সেই অস্ত্ৰপাতৰ নাম হ'ল চক্ৰ, সুদৰ্শন চক্ৰ, যি কেৱল বেয়াৰ দিশটো আঁতৰাই ভাল দৰ্শনটোহে আনে। গতিকে ভীমেও যেতিয়া গদা প্ৰহাৰ কৰে,
সেই গদাৰ আগত কেৱল কৃষ্ণৰ সুদৰ্শন চক্ৰ থাকে। এই কথাটোৰ পৰা যদি আমি আইগৰাকীৰ প্ৰশ্নটোৰ উত্তৰ চাওঁ, তেতিয়াহ'লে ভগৱন্ত পুৰুষে আমি শাস্ত্ৰমতে শংখ চক্ৰ গদা পদ্ম কৰত, তোমাৰ কৰত মানে হাত, শংখ চক্ৰ গদা পদ্ম এই চাৰিভাগ বস্তু ভগৱন্ত হাতত লৈ আছিল। এইটো শুদ্ধ। এইটো হ'ল চতুৰ্ভুজ ৰূপ। চতুৰ্ভুজ মানে চাৰিটা, এক হৈ থকা ৰূপটো চতুৰ্ভুজ বুলি কোৱা হৈছে। চাৰিখন হাত, ভুজ মানে বাহু, চাৰিখন বাহুৰে এক মূৰ্তিৰ নাম হ'ল ৰূপ চতুৰ্ভুজ। আৰু বিশ্বৰূপটোত ভগৱন্তৰ অনেক আছে। তাৰমানে সমগ্ৰ ব্ৰহ্মাণ্ডত ভগৱন্ত আছে আৰু সমগ্ৰ ব্ৰহ্মাণ্ড ভগৱন্তত আছে। মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। মোৰ উদৰতে সকলো আছে আৰু মই সকলোৰে উদৰত আছোঁ। সেই সূত্ৰে ভগৱন্তই সকলোবিলাক লৈছিল। আৰু যদি আমি পাঠৰ মতে চাওঁ, তেতিয়াহ'লে ভগৱন্তই সেইবিলাক নাই লোৱা। মূল কথাটো হ'ল এইটোৱে। সেইকাৰণে আমি লৈছিল বুলিও নকওঁ আৰু নাই লোৱা বুলিও ক'ব নোৱাৰোঁ, যিহেতু সমস্ত ভগৱন্তই সমস্ত। আৰু দ্বিতীয় ভাগ কি বুলি কৈছিল? এভাগ বাটচৰাৰ নিসিংহৰ কথা কৈছিল কৃষ্ণ। বাটচৰাত থকা নিসিংহ বা আমাৰ আসনত থকা সিংহ একেভাগ বস্তুৱে। ভাগৱতৰ পদে আমাক কৈছিল, পদৰ পৰাই আমি বস্তুটো আনিবলৈ চেষ্টা কৰিম। আমি যিভাগ পদ পঢ়া হৈছে ইতিমধ্যে, তাৰ আগৰ যিজোকা দুলৰি আছিল, সেই দুলৰি ভাগিৰ একেবাৰে শেষৰ জোকা দুলৰিত কৈছে, দেৱৰ পৰম ঈশ্বৰ মাধৱ, ধৰ্মৰ ঈশ্বৰ নাম, সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। দেৱৰ পৰম মানে দেৱতাসকলৰ ভিতৰত পৰম আৰাধ্য দেৱ বা ঈশ্বৰ হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী, মানে কৃষ্ণৰ এটা নাম হ'ল মাধৱ। ধৰ্মবিলাকৰ ভিতৰত মানে তেওঁক পাবৰ বাবে যিবিলাক নীতি নিয়ম কৰোঁ, সেইটোৱে হ'ল ধৰ্ম, সেইটোৱে হ'ল কৰ্ম। সেই কৰ্মবিলাকৰ ভিতৰত ধৰ্ম হয়, কৰ্ম কৰোঁতে কৰোঁতে ধৰ্ম হয় যে শ্ৰৱণ কীৰ্তন ধৰ্ম যদি আশ্ৰয় কৰা যায়, শাস্ত্ৰই কৈছে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায় মানে এই পদ্ধতিটোত, এই ব্যৱস্থাটোত চতুবৰ্গ সাধন হয় এজন মানুহৰ। আজি আমি যে শ্ৰৱণ কৰি আছোঁ, আপোনালোকৰ মহান লাভ হৈ আছে। আমি যে কীৰ্তন কৰি আছোঁ, মহান লাভ হৈ আছে। কি? গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম। ধৰ্মটো বাঢ়ি বাঢ়ি গৈ থাকে, মানে ঈশ্বৰৰ দিশেৰে এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিব পাৰোঁ। শ্ৰৱণ কৰিলে কি হয়? শ্ৰৱণতে পাপ হৈব নাশ। শ্ৰৱণ কৰিলে পাপ নাশ হৈ হৈ গৈ থাকে। আৰু পাপ নাশ হ'লেহে আপুনি মই ধৰ্ম কৰাটো হ'ব। ধৰ্ম কৰিলেহে ঈশ্বৰৰ কৃপা লাভ হ'ব। ঈশ্বৰেতো পাপী শৰীৰ এটাক আশ্ৰয় নকৰে, পাপ কৰ্মটোক ঈশ্বৰে আশ্ৰয় নকৰে। ঈশ্বৰে শুদ্ধ বস্তুটোহে গ্ৰহণ কৰে। সেইকাৰণে ঈশ্বৰে শুদ্ধ বস্তুটো গ্ৰহণ কৰিবৰ বাবে প্ৰথম আমি পাপটো মানে অসূয়াবিলাক নাশ কৰিব লাগিব। কিমতে ভকতি কৰিব তোমাতো হৰিয়ে, যে হে প্ৰভু তোমাক আমি কেনেকৈ সেৱা কৰিম, নাজানো তাৰ উপায় ৰাম ৰাম। ইয়াৰ উপায়টো আমি নাজানো নহয় প্ৰভু। মহাবলৱন্ত দুৰ্বাসনা ঘূৰ, হৰি 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 হৰিয়ে আমাৰ মনক তেজীয়া দূৰ নাযায় ৰাম ৰাম। হে প্ৰভু আমাৰ শৰীৰটোত থকা দুৰ্বাসনাবিলাক ইমানেই শক্তিশালী, কৃষ্ণ বুলি কওঁতেও দেখোন আমাৰ মনৰ পৰা অহংকাৰটো যোৱা নাই। তেনে কেনেকৈ পঠিয়াম এতিয়া? সেইটোকে কোৱা হৈছে যে কি মতে ভকতি, তোমাক কেনেকৈ সেৱা কৰিম প্ৰভু। এতিয়া আমাৰ শৰীৰটো মনটো বাক্য যেতিয়ালৈকে শুদ্ধ নহ'ব, তেতিয়ালৈকে ঈশ্বৰে আমাক পূৰ্ণৰূপত গ্ৰহণ নকৰে। আৰু শুদ্ধ কৰিবৰ বাবে মূল দৰ্শনটো হ'ল শ্ৰৱণতে পাপ হৈব নাশ, জানি বান্ধৈ লোৱা নাম, দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব বাস। তেতিয়াহে আমি ঈশ্বৰ তত্ত্বক হৃদয়ৰ মাজতে দেখা পাম। আমাৰ অন্তৰ শুদ্ধ হ'ব লাগিব। যদি নামঘৰ ভাগিত বাটচৰাৰ পৰা আমি সোমাই আহোঁতে
চিপছৰ পেকেট দুটামান, কলপাত 3 শিলামান, কল থৰুৱা 2ডালমান, জাবৰ জোথৰ জেং যদি পৰি থাকে আপোনাৰ মোৰ কেনেকুৱা লাগিব বা? ক'লৈ আহিলোঁ হেৰা, 3-4 দিনমান আগৰ পৰা ইমান ধুনীয়াকৈ অনুষ্ঠান ভাগ কৰিবলৈ লৈ এওঁলোকে চোৱাচোন ভাত চোৱাটো ইমান লেতেৰা কৰি ৰাখিছে। প্ৰথমেই মনটো খেলি মেলি লাগি গ'ল। আকৌ ইয়াত আহি দেখিছোঁ যিবিলাক ধৰাত বহিব দিলে গোটেই ধূলি খেৰ জাবৰ পৰি আছে, কেনেকুৱা লাগিব? অপৰিষ্কাৰ এটা পৰিৱেশ পোৱাৰ লগে লগে আপোনাৰ মোৰ সেই স্থানত থাকিবলৈ মন নাযায়। ঠিক তেনেকৈ ভগৱন্ত যদি হৃদয়ত থাকে বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে কুৰ্চুট, কপট, মদ, মাচৰ্য, দম্ভ, দৈশ্য, অহংকাৰ ৰূপী লেতেৰাবিলাক যদি হৃদয়ত থাকে, ভগৱন্তই থাকি ভাল পাবনে? আমি য'ত গোন্ধ এটা পালে আমি নাকটো চেপা পাৰি ধৰোঁ, বেয়া গোন্ধ এটা পালে, তেনে ক্ষেত্ৰত দুৰ্গন্ধময় এখন হৃদয়ৰ মাজত ভগৱন্ত থাকি ভাল পাবনে? নিশ্চয় নাপায়। সেইকাৰণে আমি আমাৰ স্বভাৱটো কেনেধৰণে সজাব লাগিব তাকে আমি চিন্তা কৰিব লাগিব। এতিয়া ইয়াত কৈছে ধৰ্মৰ ঈশ্বৰ নাম। এতিয়া সেই নাম বস্তু মানে সিংহ ৰূপত প্ৰকাশ কৰিছে। বনৰ ৰজা হ'ল সিংহ, আৰু যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গৰ শ্ৰেষ্ঠ ৰজা হ'ল ধৰ্মৰ ৰাজা নাম। সেইকাৰণে নামক বনৰ ৰজা সিংহৰ লগত একাত্মক কৰি গুৰুজন বস্তুৱে সেই চিত্ৰটো অংকন কৰিছে নাম সিংহ। আৰু নাম সিংহক ৰূপ দিবলৈ যাওঁতে আকৌ বহুতে বনৰ সিংহ কৰি পেলাই। বনৰ সিংহ নাই, সিংহ বহু প্ৰকাৰৰ আছে, তাৰপিছত নাম সিংহ, বনৰ সিংহ। এই সিংহবিলাকক অংকন কৰিবলৈ যাওঁতে, ৰূপ দিবলৈ যাওঁতে সেই ৰূপ কাৰজনে চিন্তা কৰাটো অতিব প্ৰয়োজন। তাৰ শাস্ত্ৰসন্মত জ্ঞান লাগিব। নাম সিংহ উভয় লিংগ, নাম সিংহ উভয় লিংগ মানে মতাও নহয় মাইকীও নহয়, পুৰুষো নহয় স্ত্ৰীও নহয়। নাম সিংহত লিংগ নাই, সেইকাৰণে উভয় লিংগ মানে। কিন্তু আমাৰ বনৰ সিংহত লিংগ আছে, যাৰ দ্বাৰা বংশ বৃদ্ধি হয়। নাম সিংহত দুখিলা পাখি আছে, চৰাইও নহয় জন্তুও নহয়। এইবিলাক জ্ঞান আমাৰ যেতিয়ালৈকে নহ'ব, বনৰ সিংহ এটা বাচ্ছাৰ মুখৰ আগত দি দিলে সি কেতিয়াও সেইটো ৰূপ নহয়। গতিকে সেইবিলাক মিছা বস্তুক আমি যদি কোনোবাই দান দিওঁ তাতো একো লাভ নহয়। এতিয়া জয় বিজয় মূৰ্তিভাগ অনা, তাৰ দৰ্শনটো কি? বৈকুণ্ঠত জয় বিজয় নাই, কিন্তু বৈকুণ্ঠত জয় বিজয় আছে। কেনেকৈ আছে? কাহিনীমূলকভাৱে আছে। কেনেকৈ নাই? আধ্যাত্মিক দৰ্শনত নাই। এটা খেল খেলিবৰ বাবে 2টা দল প্ৰয়োজন, আৰু সেই দল 2টাত যিটোৱে শুদ্ধ ৰূপ অন্যায় নকৰাকৈ খেলিব তেওঁৱে জয় হয়, আৰু যিটোৱে অন্যায় কৰিব তেওঁৱে পৰাজয় হয়। ঠিক তেনেকৈ বৈকুণ্ঠ, বৈ মানে ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ, য'ত কুৰ্চুট, কপট, দম্ভ, দৈশ্য, অহংকাৰ, মদ, মাচৰ্য নাই, সেয়া হ'ল বৈকুণ্ঠ। আৰু তাত যদি কুৰ্চুট কপটতাৰ আশ্ৰয় লোৱা যায়, তেতিয়াহ'লে জয় বিজয় নিচিনাকৈ কাহিনীমূলকভাৱে তেওঁলোকৰ স্খলন যে হৈছে, ঠিক তেনেকৈ ভকতৰূপী বৈকুণ্ঠত যদি আমি অৱস্থান কৰোঁতে আমাৰো ময়ৰূপী অহংকাৰটো আহি যায়, তেতিয়াহ'লে আমিও ভকতৰ সমাজৰ পৰা, বৈকুণ্ঠৰ পৰা স্খলন হ'ব লাগিব। এতিয়া কাহিনীমূলকভাৱে শাস্ত্ৰই কৈছে, আধ্যাত্মিকমূলকভাৱে আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। মূল কথাখিনি হ'ল এনেকুৱা। গতিকে সেয়া হ'ল নাম সিংহ, নামক সিংহ ৰূপত প্ৰকাশ কৰিছে। আৰু ইয়াত কাছও আছে, হাতীও আছে। কিন্তু হাতী বা কাছৰ দৰ্শনটো হ'ল, কাছ মানে সংযমৰ প্ৰতীক, হাতী হ'ল পাপৰ প্ৰতীক। এতিয়া সংযম হৈ থাকিলেও পাপৰূপী হস্তীয়ে যদি আক্ৰমণ কৰে, তেতিয়াহ'লে তাক তাৰ পৰা উদ্ধাৰ পোৱাৰ মূল দৰ্শনটো হ'ল নামৰূপী সিংহ। সেইকাৰণে সংযমৰূপী কাছৰ ওপৰত পাপৰ প্ৰতীক হস্তীক ৰখা হৈছে। সংযমৰ ওপৰত পাপ ৰাখিবলৈ প্ৰয়োজন নাছিলে, কিন্তু ৰখাৰ মূল কাৰণটো হ'ল যে নিয়মে সংযমে থাকিলেও এজন ব্যক্তিৰ অপৰাধমূলক কৰ্ম হৈ যাব পাৰে। আৰু গুৰুজনাই কৈছে, অনাচাৰ কৰি অপৰাধী মূৰ নুহি, আন দেৱ পূজে যিটো সিটো মূৰত দ্ৰোহী। কেতিয়াবা আমাৰ দ্বাৰা অনাচাৰ হৈ যায় যে এশৰণীয়া ভকতজনে এৰিব নোৱাৰি জোঁৱায়েকৰ ঘৰলৈ যাব লগা হয়। যি জোঁৱাই ঘৰলৈ যাব লগা হয় এসাঁজ খাবৰ কাৰণে, এতিয়া যি জোঁৱাই ঘৰ ধৰি লওক মাহেকীয়া, কোনোপধ্যে এশৰণীয়া নহয়, এতিয়া এশৰণীয়া ভকতজন উপায় নাই, বিয়নী ঘৰলৈ যাবই লাগে। সেইটো শাস্ত্ৰসন্মতে আমি যদি চাওঁ অনাচাৰ। তেনেকুৱা ধৰণৰ দৰ্শনবিলাক অনাচাৰ হয়, কিন্তু অপৰাধী নহয় বুলি কৈছে সিমান, যিমান অপৰাধী মোক এৰি আন দেৱতাক ভজনা কৰাজন। কেতিয়াও তেওঁ উদ্ধাৰ পাব নোৱাৰে। যে যিজনে
কৃষ্ণদেৱক অন্য দেৱতাৰ লগত সমান কৰে, সেইজনে 84 নৰক ভুঞ্জিব লগা হয়। যিজনে কৃষ্ণদেৱক এৰি আন দেৱতাৰ চৰণলৈ যায়, সেইজনে কুকুৰৰ নেজত ধৰি সাগৰখন পাৰ হোৱাৰ দৰে বৃথা চেষ্টা বুলি শাস্ত্ৰই কৈছে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লান যে ধৰি মূঢ়জনে খোজে সিন্ধু তৰিবাক। সিন্ধু মানে সাগৰ। সাগৰখন পাৰ হৈ যাবলৈ কুকুৰটোক পানীলে দলি মাৰি নিজেও জাপ মাৰি কুকুৰটোৰ নেজডালত ধৰি সাগৰখন পাৰ হ'বলৈ কৰা চেষ্টাটো যেনেকৈ বৃথা, ঠিক তেনেকৈ কৃষ্ণক এৰি আন দেৱতাক ভজনা কৰা নিয়মটো একে কথা। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, ঈশ্বৰ কৃষ্ণক আন দেৱতাৰ লগত সম মানে সমান। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অধম মোৰ সমতি। আন দেৱতাৰ লগত সমান বুলি যিজনে কয়, সেইজনক অধম বুলি কৈছে, সেইজনক মূঢ়মতি বুলি কৈছে। তেওঁ অৱস্থাটো কি হ'ব? 84 নৰক ভুঞ্জি পাপৰ জোনিত সিটো, অৱশ্যে শুইবেক উৎপত্তি। উৎপত্তি মানে জন্ম। 84 লক্ষবাৰ বিভিন্ন জোনিত জন্ম গ্ৰহণ কৰিব লাগিব। এতিয়া বিচাৰোঁ নে নিবিচাৰোঁ, কোনটো বিচাৰোঁ, সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। গতিকে আমি আইগৰাকীৰ লগতে সবাৰো শ্ৰীচৰণত ভক্তি সেৱাভাগী নিবেদন কৰা